Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত Mathematics Class 10 Chapter 4 Exercise বা অনুশীলনী 4.2 Question number 4 মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। ফলত কৈছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। দুটা ক্ৰমিক, এই ক্ৰমিক শব্দটো তোমালোকে জানিবা, যোগাত্মক মানে কি হ'ব, ঋণাত্মক নহয়, পজিটিভ সংখ্যাবিলাক কোৱা হৈছে যোগাত্মক, আৰু বৰ্গ বুলি কোৱা হৈছে বৰ্গৰ যোগফল। চাবা তোমালোকে মই এটা ধুনীয়াকৈ বুজাই দিছোঁ, চাবা ইয়াতে চাবা। ক্ৰমিক শব্দটো এইটো বুজাইছে যে মই যদি 2 লিখোঁ তাৰ পিছতো কি হ'ব 2 + 1, তাৰমানে 3, 1 বাঢ়ি গ'ল। মই যদি 3 লিখোঁ তাৰ পিছতো কি হ'ব ক্ৰমিক 3 + 1, তাৰমানে 4, 3, 4 হ'ব ক্ৰমিক, বা তাৰপিছত 5 ক্ৰমিক। ঠিক তেনেকৈ আমি প্ৰথম সংখ্যাটো যদি x ধৰি লওঁ, দ্বিতীয়টো 1+ হ'ব, ইয়াতে 1+ হৈছে, 1 বাঢ়ি যাব। গতিকে প্ৰথমটো আমি x ধৰি লৈছোঁ, দ্বিতীয় কি হ'ব x + 1। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। তাৰপিছত কোৱা আছে যে এই সংখ্যা দুটাৰ বৰ্গৰ যোগফল, ইয়াৰ আমি বৰ্গ কৰিলোঁ আৰু একো আমি বৰ্গ কৰিলোঁ, তাৰ যোগফল 365। এইটো x² + a + b হোল স্কোৱাৰ ফৰ্মুলাৰ নিচিনা, a + b হোল স্কোৱাৰ = a² + 2ab + b², এনেকুৱা নিচিনা হ'ব। গতিকে a + b হোল স্কোৱাৰ ফৰ্মুলাৰ নিচিনা হ'ব, a² + 2ab + b², তাৰমানে x² + 2x1 + 1² = 365। এতিয়া চাবা x² দুটা হ'ল 2x² প্লাছ 2 আৰু 1 পূৰণ কৰিলে 2 হয়, 2x + 1, এইটো মাইনাছ হৈ গ'ল, ইফালে আনিলে মাইনাছ হৈ গ'ল, 365। চাবা তোমালোকে এপিছটো চাবা, 2x² প্লাছ 2x মাইনাছ, যিহেতু এইটো ডাঙৰটো সংখ্যাটো মাইনাছ আছে, গতিকে 365 পৰা 1 গ'লে 364 থাকে। ইয়াৰ পিছত চাবা আমি উভয় পক্ষক আমি 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে ইয়াত x² থাকিব, ইয়াত x থাকিব, ইয়াত 2ৰে হৰণ কৰিলে 182 থাকিব, 2ৰে হৰণ কৰিলে। চাবা তেনেহ'লে এতিয়া আমি 182, ইয়াত 1 আছে, 1 আৰু 182 পূৰণ কৰিলে 182 হয়। এই 182ক আমি কি কৰিছোঁ, উৎপাদক কৰিছোঁ। 182ক আমি 2ৰে হৰণ কৰিলে 91 হ'ব, 91ক আমি 2ৰে নাযাব আৰু 3ৰেও নাযায়, 7ৰে দিছোঁ। 7ৰে কৰিলে 9ত একবাৰ যায়, 2 থাকে, 21 হৈ গ'ল, 7ৰে 21ত 3 বাৰ যায়, গতিকে 2 7 13। 13 এটা হ'ল প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আৰু হৰণ নাযায়। চাবা আমাৰ ইয়াতে কি আছে, 1 আছে, ইয়াত কি আছে 1 আছে। আমি 1টোক বনাব লাগিব এই উৎপাদকৰে দুটা ভাগ কৰি, 2 7 গুণ 14 আৰু 13, 14 পৰা 13 গ'লে 14 পৰা 13 মাইনাছ কৰিলে 1 থাকে, গতিকে আমি সেই বুদ্ধিটো কৰিলোঁ। x² প্লাছ 14 মাইনাছ 13 = 1 থাকিব, x হৈ গ'ল মাইনাছ 182 = 0। এতিয়া আমি চাম x² প্লাছ 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 হৈ গ'ল, গতিকে 14x, x এক পইণ্ট গ'ল, 14x হৈ গ'ল, x এক পইণ্ট গ'লে 13x হৈ গ'ল, মাইনাছ 182। চাবা এই দুটাৰ মাজত আমি কমন লৈছোঁ, x + 14 থাকিল, ইয়াত আমি কমন লৈছোঁ 13। 13টো কিয় কমন লৈছোঁ, যে 13 আৰু 14 পূৰণ কৰিলে 182 হয়, গতিকে আমি 13 কমন ল'লে ইয়াৰ মাজত কি থাকিব, এতিয়া 14 থাকিব, এই 14 থাকিব, 13 লৈছোঁ, 14 থাকিল, এই 14। ক্লিয়াৰ হৈছে নিশ্চয়। গতিকে আমাৰ x + 14, x + 14 কমন, ইয়াত থাকিল কি x, ইয়াত থাকিল মাইনাছ 13 = 0, গতিকে x + 14 = 0, চ' x = মাইনাছ 14 হৈ গ'ল, x - 13 = 0, x = 13 হৈ গ'ল। গতিকে আমাৰ সংখ্যাবিলাক কি আছিলে, যোগাত্মক সংখ্যা আছিলে। গতিকে যোগাত্মক সংখ্যা আমি ঋণাত্মক সংখ্যা ল'ব নোৱাৰোঁ, এইটো কেঞ্চেল হৈ গ'ল, এইটো কি হ'ল কেঞ্চেল। গতিকে আমি কি লৈছোঁ, 13 লৈছোঁ। গতিকে এটা সংখ্যা যদি আমাৰ 13 হৈ যায়, x = 13 হৈ গ'ল, তেনে আনটো কি হ'ব, 13 + 1, এয়া 13 + 1 = 14, তাৰ আনটো কি হ'ব আমাৰ 14 হৈ গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। ইয়াৰ পিছতো চাবা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা।
5 নম্বৰ কুৱেশ্যনটো ধুনীয়া আছে এইটো অলপ ইম্পৰ্টেণ্ট আছে দেই তোমালোকে ভালকৈ চাবা 5 নম্বৰ কুৱেশ্যনটো এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম অলপ ভালকৈ চাবা যদি অতিভুজটো 13 চেণ্টিমিটাৰ অইন বাহু দুটা ওলোৱা এটা কথা ভালকৈ মনত ৰাখিব লাগিব উচ্চতা ভূমিতকৈ 7 চেণ্টিমিটাৰ কম চাবা মই ত্ৰিভুজটোৰ এ বি চি এই ত্ৰিভুজটো মই ধৰি লৈছোঁ ভূমি x চেণ্টিমিটাৰ তো উচ্চতা 7 চেণ্টিমিটাৰ কম মানে কি মাইনাছ উচ্চতা 7 চেণ্টিমিটাৰ কম আছে গতিকে x মানে 7 চেণ্টিমিটাৰ হ'ব নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া যেহেতু সমকোণী ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ অতিভুজো দিয়া আছে আমি ভূমি x ধৰি লৈছোঁ উচ্চতা আমি x মানে 7 আছে আমাৰ গতিকে আমাৰ গোটেইখিনি বাহু আমাক জনা আছে গতিকে আমি ইয়াতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম ইয়াত চোৱা এইটো হ'ল ভূমি এইটো হ'ল অতিভুজ আৰু এইটো হ'ল উচ্চতা বা লম্ব গতিকে ভূমি স্কোৱাৰ প্লাছ ইয়াত হ'ব কি আমাৰ চি হ'ল কি আমাৰ উচ্চতা ভূমি স্কোৱাৰ প্লাছ উচ্চতা স্কোৱাৰ ইকুৱেল টু অতিভুজ বা কৰ্ণ স্কোৱাৰ এইটো হ'ল পাইথাগোৰাছৰ ফৰ্মুলা এতিয়া এ ঠাইত আমি কি বহাম এক্স বহাম চি ঠাইত আমি কি বহাম এক্স মানে 7 বহালোঁ বি ঠাইত আমি কি বহালোঁ 13 বহালোঁ গতিকে এক্স স্কোৱাৰ প্লাছ এইটো এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা এ স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ ফৰ্মুলা লিখিলোঁ আৰু ইয়াত আছে কি 13 স্কোৱাৰ ইয়াত চাবা এক্স স্কোৱাৰ দুটা এক্স স্কোৱাৰ হৈ গ'ল ইয়াত 2 7 গুণ 14 14x 7 7 49 13 পূৰণ কৰিলে কি হয় 169 হয় 169 এটা চাবা তোমালোকে 2x স্কোৱাৰ মাইনাছ 14x আৰু এইটো যে মই ইফালে লৈ আহোঁ মাইনাছ হ'ব মাইনাছ হৈ গ'ল গতিকে 2x স্কোৱাৰ মাইনাছ 14x ডাঙৰটোত কি চিন আছে মাইনাছ চিন থাকিব 169ৰ পৰা 49 মাইনাছ কৰিলে 120 থাকে এতিয়া আমি 2ৰে হৰণ কৰিম গোটেইবিলাক 2ৰে হৰণ যাব গতিকে 2ৰে হৰণ কৰিলে x স্কোৱাৰ 2ৰে হৰণ কৰিলে 7 হ'ব 2ৰে হৰণ কৰিলে 60 হ'ব ইকুৱেল টু 0 এতিয়া আমি চাম x স্কোৱাৰ বামফালে 1 আছে আৰু 60 আছে এই 60 আমি উৎপাদক কৰিম 2ৰে 60 হৰণ কৰিলে 30 হ'ব 30 2ৰে হৰণ কৰিলে 15 হ'ব 15 3ৰে হৰণ কৰিলে 5 হ'ব গতিকে আমি এই 7টো মিলাব লাগিব 2 দুগুণ 4 3 4 গুণ 12 হৈ গ'ল আৰু 5 12ৰ পৰা 5 গ'লে 7 থাকে এয়া 7 মানে কি 12ৰ পৰা 5 গ'লে 7 থাকে আমি এইটো মিলাই লৈছোঁ এফছা চাবা তোমালোকে x স্কোৱাৰ মাইনাছ প্লাছ মাইনাছ আৰু x পূৰণ কৰিলে x মাইনাছ প্লাছ x 5x মাইনাছ 60 ইকুৱেল টু 0 আমি এই দুটা মানত কমন লৈছোঁ x কমন লৈছোঁ x মাইনাছ 12 থাকিল এই দুটা মানত আমি কমন লৈছোঁ 5 x থাকিল 60 মাজত চাবা তোমালোকে এই 12 ইনটু 5 ইকুৱেল 16 হয় গতিকে আমি 5 লৈছোঁ কি থাকিব 12 থাকিব হৈ গ'ল এতিয়া x মাইনাছ 12 কমন x প্লাছ 5 থাকিলে ইকুৱেল টু 0 এতিয়া চাবা তোমালোকে ইয়াৰ পিছতো চাবা x মাইনাছ 12 ইকুৱেল টু 0 চ' x ইকুৱেল টু 12 আকৌ ইয়াত আছে x প্লাছ 5 ইকুৱেল টু 0 চ' x ইকুৱেল টু মাইনাছ 5 এতিয়া চাবা ত্ৰিভুজৰ ভূমি অতিভুজ আৰু উন্নতি বা উচ্চতা মাইনাছ হ'ব নোৱাৰে কাৰণ আমি মাইনাছটো কেঞ্চেল কৰিলোঁ গতিকে আমাৰ এক্সটো থাকিল 12 এক্সটো কি আছিলে আমাৰ ভূমি আছিলে ভূমি আমি কি পালোঁ 12 পালোঁ গতিকে ভূমি 12 চেণ্টিমিটাৰ আৰু উচ্চতা আমাৰ কি আছিলে x মাইনাছ 7 x হ'ল 12 আৰু 7 হ'ল মাইনাছ 7 হৈ গ'ল গতিকে 12 পৰা 7 গ'লে 5 চেণ্টিমিটাৰ হৈ গ'ল গতিকে আমি কি পালোঁ উচ্চতা 5 চেণ্টিমিটাৰ পালোঁ আৰু ভূমি 12 চেণ্টিমিটাৰ পাই গ'লোঁ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিবা ৱেলকাম টু মাই নেক্সট ভিডিঅ'ছ থেংক ইউ